মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি মাছৰ আঞ্জা বনাইছোঁ। এয়ে ৰেচিপি চাওক। আলু ভাজি ল'লোঁ, তাতে আৰু আলু ভাজি ওলাই ল'লোঁ। এতিয়া বেঙেনাও ভাজি লৈছোঁ, হালধি অকণ দি দিছোঁ, দি ৰঙাকৈ ভাজি ল'লোঁ। ওলাই এতিয়া কেৰাহীত তেল দি জিৰা অকণ দি দিছোঁ। এফালে বাটিত জিৰা গুড়া, ধনিয়া গুড়া আৰু কেঁচা জলকীয়া ফালি অকণমান ভাজি ল'লোঁ। ভাজি তাৰপাছত বিলাহী কাটি পেনে থৈ আহিছিলোঁ বাটিত, সেইটো ঢালি দিছোঁ। বিলাহীটো ধুনীয়াকৈ ভাজি অলপ গলাই লৈছোঁ। বিলাহীটো ভালদৰে ভাজি ল'লোঁ। ভাজি পেনে দেখিবলৈ পাইছে বিলাহীটো ধুনীয়াকৈ গলি গ'ল। গলাৰ পাছত বেঙেনা ভাজা বেঙেনা সোপা দি দিলোঁ। দি উঠি তাৰপিছত আৰু অকণ ভাজিছোঁ। ধুনীয়াকৈ ভাজি যেতিয়া তেলটো দেখা গৈছে, তাৰপাছত অকণমান গৰম পানী কৰি এয়া জোলত দি দিছোঁ। যিহেতু গৰম পানী দিলে ধুনীয়াকৈ হয়। এতিয়া জোলটো উতলাৰ পাছত আপোনাৰ মাছ এজনী এজনীকৈ দি দিছোঁ। তাৰপাছত ধুনীয়াকৈ মাছটো উতলাই পেনে যেতিয়া পানীটো অকণমান কমিছে, তাৰপাছত ধুনীয়াকৈ ধনিয়া পাত অলপ কাটি দি দিলোঁ। ধনিয়া পাত দি 5 মিনিটমান উতলাইছোঁ। উতলোৱাৰ পাছত ধুনীয়াকৈ মোৰ আঞ্জা আজি ৰেডি। কেনেকুৱা হৈছে নহৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈ ইমানটোৱেই। বাই বাই।